माता च पिता त्वमेव बन्धुश्च सखा त्वमेव विद्या द्रविणं त्वमेव सर्वं मम देव। सप्ततिंश अध्याय पद যুধিষ্ঠিৰ দুৰ্যোধনাদি বিবৰণ महाभारत কাহিনী গোটেই महाभारतখন ইয়াত পাব সমুদ্ৰ। হে বৃহৎ ক্ষেত্ৰৰ পুত্ৰ ভৈলা হস্তি নাম হস্তিনাপুৰক জিতু কৈলা অনুপম আর হস্তিৰ তনয় ভৈলা আজমিৰ নাম আজমিৰ বংশে ভৈলা ঋষয় অনুপম ঋক্ষৰ তনয় ভৈলা দিলীপ মহন্ত দিলীপৰ তনয়া প্ৰতীক নামে শান্ত হে ৰাম প্ৰদীপৰ যেবে তিনি পুত্ৰ ভৈলা জাত তিনিৰো নামক কহু শুনি সাক্ষাৎ দেৱাপী শান্তনু আৰু বালিক মহন্ত দেৱাপী ৰাজ্যক এৰি বনক বৈলন্ত ৰাজা হৈয়া শান্তনুৱে পৃথিৱী পালিলা মহাভিক্ষ নামে তেনে পূৰ্বত আছিলা এ ৰাম জাক হাতে ধৰি শান্তনু সুমন্ত বুঢ়া গুচিতে তীক্ষণে যুৱত হুৱন্ত এতেকে হেতান নাম ভৈলে ক শান্তনু সমস্ত লোকক সুখ দেন্ততে হে কোনো। আমাৰ এই ভাৰতবৰ্ষখন যোনে শাসন কৰিছিল আগতে সেই যে হস্তিনাপুৰ নামটো কিয় হ'ল আমি যে কওঁ হস্তিনাপুৰত ধৃতৰাষ্ট্ৰ নামে দুৰ্যোধন নামে পাণ্ডু নামে বিদুৰ নামে যুধিষ্ঠিৰ নামে পাণ্ডৱসকল নামে তেওঁলোকে শাসন কৰিছিল। আৰু সেই হস্তিনাপুৰতে কি হৈছিল যুদ্ধখন হৈছিল সেই যুদ্ধখনৰ নাম কুৰুক্ষেত্ৰ। আচলতে সৰ্বপ্ৰথমে বৃহৎ ক্ষেত্ৰ নামৰ এজন লোক আছিল সেই বৃহৎ ক্ষত্ৰিয়ৰ পুত্ৰৰ নাম আছিল হস্তি আৰু সেই হস্তি পুত্ৰজনৰ নামক নামাকৰণ কৰি হস্তিনাপুৰ নামে সেই স্থানখনৰ নাম দিয়া হৈছিল। অৰ্থাৎ বৃহৎ ক্ষেত্ৰৰ পুত্ৰ হ'ল হস্তি আৰু হস্তি সেই স্থানৰ ৰজা হোৱাৰ কাৰণে তেওঁ স্থান থকা হস্তিনাপুৰ বুলি কোৱা হৈছিল। আৰু সেই হস্তিৰ তনয় কোন আছিল আজমিৰৰ বংশত ঋক্ষ নামে এজন পুত্ৰ জন্ম হৈছিল আৰু সেই ঋক্ষৰ তনয় তিনিজন। ঋক্ষৰ তনয় হ'ল দিলীপ আৰু দিলীপৰ পুত্ৰ হ'ল প্ৰদীপৰ তিনিজন পুত্ৰ আছিল। সেই তিনিজন হ'ল এজন দেৱাৰ্পী এজন শান্তনু আৰু এজন বাল্লিক। শান্তনু নামৰ সন্তানজনৰ এটা ঐশ্বৰিক শক্তি আছে। বুঢ়া মানুহবিলাকক হাত দিলে মানুহবিলাক ডেকা হৈ যায় গতিকে তেওঁৰ নাম শান্তনু অৰ্থাৎ সান্তনা পায়। যাক হাত দিলে সান্তনা পায় সেইকাৰণে তেওঁৰ নাম আছিল শান্তনু। যিবিলাক মানুহ বুঢ়া সেই বুঢ়া মানুহবিলাকক হাত দিয়াৰ লগে লগে বুঢ়া মানুহবিলাক তেওঁ কি হয় ডেকা হৈ যায়। দেৱাপী শান্তনু আৰু বাল্লিক মহন্ত দেৱাপী ৰাজ্যক এৰি বনক বৈলন্ত। দেৱাপীয়ে ধৰ্ম ৰক্ষাৰ কাৰণে তেওঁ কি কৰিলে বনলৈ গুচি গ'ল আৰু থাকিলে শান্তনু আৰু বাল্লিক। দেৱাপী ৰাজ্যলৈ যোৱাৰ কাৰণে শান্তনুৱে ৰাজ্যভাৰ চাব লগা হ'ল। সেই ৰাজ্যত থকা ঋষিসকলে শান্তনু ৰজাক ক'লে হে শান্তনু আমাৰ ৰাজ্যৰ নিয়ম অনুসৰি জ্যেষ্ঠজনেহে ৰজা হোৱা উচিত গতিকে তুমি ৰাজ্যভাৰ তোমাৰ জ্যেষ্ঠ দাদা দেৱাৰ্পীক ৰাজ্যভাৰ গতাই দিয়া। আৰু শান্তনুৱে ঋষিসকলৰ কথা বা ঋষিসকলৰ উপদেশ মানি কি কৰিলে দেৱাৰ্পীক ৰাজ্যভাৰ গতাই দিবলৈ প্ৰস্তুত হ'ল। আৰু দেৱাৰ্পীয়ে শান্তনুক ক'লে যে মই ৰাজ্যভাৰ গ্ৰহণ কৰি
ভাল নাপাওঁ, মই ধৰ্ম চৰ্চা কৰিহে ভাল পাওঁ, গতিকে মই বনলৈ যাওঁ, তুমিয়ে ৰাজ্যভাৰ গ্ৰহণ কৰা। আৰু জ্যেষ্ঠজনে যেতিয়া ৰাজ্যভাৰ গ্ৰহণ নকৰিলে তেন্তে মাজুজনে ৰাজ্যভাৰ গ্ৰহণ কৰিলে। আৰু সেই ৰাজ্য কোনে গ্ৰহণ কৰিলে? শান্তনু ৰজাই। হে ৰাম জাক জাক হাতে ধৰি শান্তনু সুমন্ত, বুঢ়া গুচিতে তীক্ষণে যুৱত হুৱন্ত, এতেকেহে তান নাম ভৈলে ক শান্তনু, সমস্ত লোকক সুখ দেন্ত তেহে পুনু। দ্বাদশ বৎসৰ মানে জল বৃষ্টি নাই, সুখে দুখে কান্দে লোকক খাইবা ক নপাই। ব্ৰাহ্মণ সকলে শান্তনুক বুলি লন্ত, আমাৰ বচন তুমি শুনা মহাশান্ত। হে ৰাম জ্যেষ্ঠ ভাইক দেৱাপীক ৰাজ্যক দিয়োক, তেবেহে জানিবা এইটো জীৱে তিনি লোক। যেতিয়া শান্তনু ৰজা হৈছিল সেই সময়ত দেশত বহু বছৰ ধৰি 12 বছৰ ধৰি বৰষুণ দিয়া নাছিল, সমস্ত লোকে খাবলৈ নাপায় ককবকাই ফুৰিছিল। আৰু ব্ৰাহ্মণসকলে শান্তনুক কৈছিল, হে শান্তনু তুমি দেৱাপীক ৰাজ্য ঘূৰাই দিয়া, তেতিয়াহে জীৱবিলাক তিনি ত্ৰৈলোক্যত ৰক্ষা হ'ব। এই মতে ঋষি হবে ৰাজাক বুলিলা, তেতিক্ষণে শান্তনুৱে বনক চলিলা। আৰু ঋষিসকলৰ কথা শুনি শান্তনু ৰজা বনলৈ গ'ল দেৱাপীক বিচাৰি। জ্যেষ্ঠ ভাইক বুলিলে ক ৰাজ্য কলয়ুক, দেৱাপী বুলয় ৰাজ্য নলাগয় মুক। তাহান আজ্ঞায়ে ৰাজা শান্তনু হৈলন্ত, তেবে ইন্দ্ৰদেৱে মহাবৃষ্টি কৰিলন্ত। মহাযুগ সিদ্ধ ভূঞা দেৱাপী ৰৈলন্ত, কলাপ কামত তেহে অদ্যাপী আচন্ত। হবে চন্দ্ৰ বংশী কলি যুগে নষ্ট হৈব, দেৱাপীয়ে ৰাজা ভূঞা কোনো পৰ্বতাইব। ব্ৰাহ্মণসকলৰ কথা শুনি শান্তনু ৰজাই বনত দেৱাপীক অৰ্থাৎ জ্যেষ্ঠ ভাতৃ দেৱাপীক বিচাৰি গ'ল। আৰু দেৱাপীক লগ পাই ক'লে যে হে দাদা, দেশত দুৰ্ভিক্ষ হৈছে, বহুদিন বৃষ্টিপাত হোৱা নাই, সমস্ত ব্ৰাহ্মণসকলে তোমাক ৰাজভাৰ গতাই দিবৰ কাৰণে মোক উপদেশ দিছে, গতিকে তুমি ৰাজ্যলৈ ঘূৰি আহি ৰাজ্যভাৰ গ্ৰহণ কৰা। তেতিয়া দেৱাপীয়ে ক'লে যে মই কোনোপধ্যে ৰাজ্যলৈ ঘূৰি যোৱা ইচ্ছা মোৰ নাই, মই ভক্তি কৰিম বুলি, ঈশ্বৰ সাধনা কৰিম বুলি এই অৰণ্যলৈ আহিছোঁ, গতিকে তুমি যোৱা, তুমি গৈ ৰাজ্যভাৰ গ্ৰহণ কৰা, মোৰ তাত কোনো আক্ষেপ নাই। যেতিয়া দেৱাপীয়ে আক্ষেপ নাই বুলি শান্তনু ৰজাক ৰাজ্যভাৰ দিলে, আৰু তেতিয়া ইন্দ্ৰদেৱে বৃষ্টি প্ৰদান কৰি সমস্ত ৰাজ্য খেতি পথাৰ উপযোগী কৰি তুলিলে। আৰু মহাযুগসিদ্ধ হৈ দেৱাপী সেই অৰণ্যত কলাপ নামৰ গাঁৱত আজি পৰ্যন্ত আছে বুলি ভাগৱতে কৈছে। আৰু শান্তনু ৰজাক কৈ পঠাইছে যে যেতিয়া চন্দ্ৰবংশী ৰজাবিলাক কলিযুগত নষ্ট হ'ব, তেতিয়াই তেওঁ এই পৃথিৱীত ৰজা হ'ব। চন্দ্ৰবংশী লোকবিলাক ধ্বংস হ'ব লাগিব, নাশ হ'ব লাগিব, তেতিয়া দেৱাপীয়ে ৰজা হ'ব। এই কথা শান্তনু ৰজা কৈ পঠিয়ালে। হে ৰাম বাল্লিকৰ পুত্ৰ ভৈলা হোমদত্ত নাম, তাহান তনয় ভূৰি শ্ৰৱা অনুপাম। বাল্লিকৰ আকৌ হোমদত্ত নামৰ এজন পুত্ৰ জন্ম হ'ল, আৰু সেই হোমদত্তৰ পুত্ৰ হ'ল ভূৰিশ্ৰৱা। শান্তনুৰ পুত্ৰ আহি ভৈলা মহাশান্ত, পৰম পণ্ডিত ভীষ্ম নামত ভৈলন্ত। শান্তনুৰ এজন পুত্ৰক জন্মগ্ৰহণ কৰিলে, সেইজন হ'ল নাম ভীষ্ম। আমি যিজন ভীষ্মৰ নামে শান্তনুৰ পুত্ৰ হৈ জন্মগ্ৰহণ কৰিলে। হে ৰাম মহাভাগৱত যাক বুলিয়া কয়, সমস্ত ধৰ্মক জানে তেহে মহাশয়। সকলে বীৰৰ আগে যাহাক কয়, পৰশুৰামক যিটো জিনিলা দুৰ্জয়। বসুৰাজ নামে নিপ
আছিলা পূৰ্বত তাৰ বীজ ছয়ৱাহী মৎস্যৰ গৰ্ভত উৎপন্ন ভৈলা আহি শ্ৰেষ্ঠ এক কইনা জগততে সম নাহি ৰূপে গুণে ধইনা আর কৈবত সকলে পাছে তাংক তুলিলে কৈবত্যৰ কইনা তাংক হবে বুলিলে আর পৰাশৰ ঋষি তেন্তে পুত্ৰ উপাৰ্জিলা নাৰায়ণ অংশে যিটো ব্যাসবাহী ভৈলা ইয়াত কৈছে বসু নামৰ এজন লোক আছিল ৰজা আছিল এই বসু নামৰ ৰজাজনে এদিন জলত নামি স্নান কৰোঁতে সেই জলতে তেওঁ কি হ'ল বীৰ্য ক্ষয় হৈছিল বীৰ্য স্খলন ঘটিছিল আৰু সেই বীৰ্য কি হৈছিল মাছে খাইছিল আৰু সেই মাছে খাই মাছ গৰ্ভ হৈছিল গৰ্ভধাৰণ কৰিছিল আৰু সেই মাছৰ গৰ্ভত এগৰাকী সুকন্যা জন্ম হৈছিল যাক মৎস্যগন্ধা নামে জনা যায় অৰ্থাৎ মাছৰ গৰ্ভত সেই বসু নামৰ ৰজাজনে জলত স্নান কৰাৰ সময়তে জলত তেওঁ বিন্দুপাত হৈছিল আৰু সেই বিন্দুপাত মাছে খোৱাৰ কাৰণে মাছৰ গৰ্ভত এগৰাকী মনুষ্য কন্যা স্থিতি হৈছিল আৰু সেই মাছৰ পৰা জন্মগ্ৰহণ কৰাৰ কাৰণে সেই কন্যাগৰাকীক মৎস্যগন্ধা বুলি কোৱা হয় আৰু সেই মৎস্যৰ পৰা তেওঁ উৎপন্ন হোৱাৰ কাৰণে তেওঁ গাটো মাছ মাছ গোন্ধাইছিল কাৰণে তেওঁৰ নাম ৰখা হৈছিল মৎস্যগন্ধা আৰু এই মৎস্যগন্ধাক সেই সাগৰৰ পাৰত কৈবত্যসকলে এদিন মাছ পাওঁতে মাছৰ পেটত সেই কন্যাগৰাকী পায় সেই যিসকল মাছমৰীয়া কৈবত্য লোক সেই কৈবত্যসকলৰ যিজন শ্ৰেষ্ঠ বা সেই কৈবত্য গাঁৱৰ যিজন অধিপতি সেই দাস বুলি কয় যাক দাস ৰজা বুলি কয় সেইজনৰ ঘৰত তেওঁ সেই কন্যাগৰাকী তুলি তালি ডাঙৰ দীঘল কৰিবৰ কাৰণে তেওঁ চমজাই দিছিল আৰু তেনেস্থলত সেই কন্যাগৰাকীয়ে কি কৰিছিলে সেই ধীবৰজন বা সেই দাস ৰজাজনৰ ঘৰত থাকি থাকি ডাঙৰ দীঘল হৈ যেতিয়া তেওঁ উপযুক্ত সময় হ'ল তেওঁ কি কৰিছিলে যমুনাৰ পাৰত থাকি ঘাটৈ হৈছিল অৰ্থাৎ ঘাট পাৰ কৰাই আছিল আৰু ঘাট পাৰ কৰাই থাকোঁতে এদিন পৰাশমুনি সেই যমুনা পাৰ হ'বলৈ লওঁতে সেই মৎস্যগন্ধাক তেওঁ কি কৰিছিল ঘাট পাৰ কৰাই দিবৰ কাৰণে আহ্বান কৰিছিল আৰু মৎস্যগন্ধাক ঘাট পাৰ কৰাই দিওঁতে পৰাশমুনিয়ে মৎস্যগন্ধাক এটা আবেদন কৰিছিল তেওঁ পৰাশমুনিয়ে যৌনক্ৰিয়া কৰিবৰ কাৰণে আবেদন জনাইছিল আৰু মৎস্যগন্ধাই তেতিয়া পৰাশমুনিক কৈছিল সেই ঋষিবৰ মই এগৰাকী কৈবত্যৰ কন্যা মোৰ সমস্ত গা মাছ মাছ গোন্ধাই গতিকে তুমি যি মোক অনুৰোধ কৰিছা এই অনুৰোধ ৰক্ষা কৰিবলৈ মই অপাৰগ তুমি শ্ৰেষ্ঠ মহামুনি মহা ধ্যানস্থ মহাসিদ্ধ কৰোঁ তোমাৰ আদেশ অৱজ্ঞা কৰাটো মোৰ দোষণীয় কিন্তু মোৰ যে গাটো মাছ মাছ গোন্ধাই তাৰ কাৰণে মই তোমাৰ ওচৰত তোমাৰ আজ্ঞা পালন কৰিবলৈ অসমৰ্থ হৈছোঁ আৰু তেতিয়া পৰাশমুনিয়ে তেওঁ সিদ্ধৰ বলেৰে সেই মৎস্যগন্ধাক স্পৰ্শ কৰি তেওঁ কি কৰিলে মৎস্যগন্ধাৰ পৰিৱৰ্তে তেওঁ কি কৰিলে পদ্মগন্ধালৈ ৰূপান্তৰিত কৰিলে তেওঁ ধ্যানৰ জৰিয়তে অৰ্থাৎ তেওঁ গাত থকা যি মাছ গন্ধ সেই মাছ গন্ধৰে তেওঁ গাটো পদুম ফুলৰ গন্ধলৈ ৰূপান্তৰিত কৰি পৰাশমুনিৰ লগত সেই মৎস্যগন্ধা সংগম হ'ল আৰু সংগম হৈ তেওঁ গৰ্ভ ধাৰণ কৰিলে সেই গৰ্ভধাৰণৰ সেই সন্তানটিৰ লগে লগে জন্মগ্ৰহণ কৰোৱাই তেওঁ কি কৰিলে সন্তানটি লৈ পৰাশমুনি সেই স্থানৰ পৰা গুচি গ'ল আৰু মৎস্যগন্ধাক সেই সন্তানটিয়ে ক'লে যিটো সন্তানৰ নাম ব্যাস আৰু সেই এটা দ্বীপত তেওঁ গৈ ধ্যান কৰাৰ কাৰণে তেওঁ কৃষ্ণ দৈপায়ন বুলি কোৱা তেওঁ দেখিবলৈ কোলা কাৰণে কৃষ্ণ আৰু দৈপায়ন হ'ল তেওঁ সেই দ্বীপটোত গৈ তেওঁ ঈশ্বৰক ধ্যান কৰাৰ কাৰণে তেওঁ কৃষ্ণ দৈপায়ন বুলি কোৱা হয় আৰু ব্যাস বুলি কোৱা হয় যাৰ জৰিয়তে আজি সমস্ত বেদ বেদান্ত ভাগৱত লিপিবদ্ধ হৈছে আৰু মৎস্যগন্ধাক তেতিয়া কৈ থৈ গ'ল পুত্ৰ ব্যাসে যে হে মাতৃ মই পিতৃৰ লগত গৈ মই ঈশ্বৰৰ ধ্যানস্থ হওঁ জন্ম হৈ ব্যাস ডাঙৰ হৈছিল লগে লগে ডাঙৰ হৈছিল ঈশ্বৰৰ শক্তিৰ কাৰণে সম্ভৱ হৈছিল হয়তো আজি নহয় তেতিয়া দিনত হয়তো হৈছিল গতিকে এইবিলাক অলৌকিক নহয় মানে ঈশ্বৰৰ যিবিলাক শক্তি সেই শক্তিবিলাক লগে লগে হয়তো ডাঙৰ হ'ব পাৰে কাৰণ হুকমুনিও জন্ম হৈ 12 বছৰ হৈছে যিগৰাকী মাতৃয়ে 12 বছৰ প্ৰৱৰ্ধন কৰি থাকিব পাৰে সেইবিলাক সেই
সিদ্ধ পুৰুষসকলৰ কাৰণে সম্ভৱ হয়, আমাৰ কাৰণে নহয় এইবিলাক কথা। গতিকে অবিশ্বাসো নহয় বা বিশ্বাস নকৰিবলগীয়া কথাও নহয়। গতিকে সেই বিয়াতহে মাতৃ কৈ গৈছিল, সেই মাতৃ তুমি যেতিয়াই স্মৰণ কৰা তেতিয়াই মই তোমাৰ ওচৰত আহি উপস্থিত হ'ম। এতিয়া মই তোমাৰ পৰা বিদায় লৈছোঁ। আৰু এই বিদায় লোৱা কাৰ্যত মৎস্যগন্ধাই অত্যন্ত দুখ প্ৰকাশ কৰি পুত্ৰক তেওঁ সেই স্থানৰ পৰা জন্ম দিয়ে বিদায় লৈছিল। আৰু পৰাশমণিয়ে সেই মৎস্যগন্ধাক কৰ্মগন্ধা কৰি এটি বৰ প্ৰদান কৰি গৈছিল যে তুমি যদিও এটি সন্তান জন্ম দিছা, তুমি কিন্তু এই যে সন্তান জন্ম দিছা তাৰ কোনো চিন নাথাকিব, তুমি সদায় কুমাৰী হৈ থাকিবা। গতিকে সেই মৎস্যগন্ধা সেই স্থানৰ পৰা অহাৰ লগে লগে তেওঁ পুনৰ আকৌ কুমাৰী বুলি পৰিচিত হৈছিল। তেওঁ যে সন্তান জন্ম দিছিলে তাৰ কোনো চিন চাপ নাথাকে। এয়া হ'ল পৰাশমণিৰ বৰৰ কাৰণে এইখিনি হৈছে। এইখিনি কথা কওঁ, মই অকণমান আগতীয়াকৈ কৈ দিছোঁ আপোনাক। হে ৰাম কৈবত সকলে পাছে তাংক তুলিলে কৈবতৰ কইনা তাংক হবে বুলিলে হে ৰাম পৰাশৰ ঋষি তেন্তে পুত্ৰ উপাৰ্জিলা নাৰায়ণ অংশে যিটো ব্যাস আহি ভৈলা বেদ আখ্যান আহি যিটো কৰিলন্ত মোৰ পিতৃতে হে মহাপৰম মহন্ত হে ৰাম ভাগৱত শাস্ত্ৰময়ী তাহাতে পঢ়িলো পৰীক্ষিত ৰাজাৱে তোমাক কহিলো। হে পৰীক্ষিত, মই যে তোমাক ভাগৱত কথা কৈ আছো, এই ভাগৱত মই মোৰ পিতৃ ব্যাসদেৱৰ পৰাই মই পাইছোঁ। যদিও মোৰ পিতৃ ব্যাসদেৱ, তথাপিতো তেওঁ এজন মোৰ গুৰু, কাৰণ ব্যাসদেৱেই মোক প্ৰথম ভাগৱত শ্ৰৱণ কৰাইছিল। শুকদেৱ ব্যাসৰ পুত্ৰ, যি শুকে এই মৈত্ৰত পৰীক্ষিতৰ আগত ভাগৱত কৈছিল। গতিকে সেই পৰীক্ষিত, মই তোমাৰ আগত কৈ থকা ভাগৱত প্ৰকৃতাৰ্থে মোৰ পিতৃ ব্যাসদেৱেহে মোক শ্ৰৱণ কৰাইছিল। তেওঁ এফালে মোৰ পিতৃ আৰু এফালে তেওঁ পৰম মোৰ ধৰ্মীয় গুৰু। হে ৰাম পৰাশৰ ঋষিয়ে কন্যাক দিলা বৰ মৎস্যগন্ধা নাম তব গুচু কহত এক পোহৰৰ পথ হৰিণৰ ঘান দিলো বৰ হুকময়ী তজু বিদ্ৰমান। সেই মৎস্যগন্ধাক এনে এটি বৰ দিলে যে কি কৈছে, এক পোহৰ পথ জুৰি তেওঁ গাটো পদ্ম পদ্ম গন্ধ হৈ দিলে। এতিয়া বাপাই সমস্ত মৎস্যগন্ধা বুলি ক'লে আমি কি বুজি পাম? আমিও এগৰাকী মৎস্যগন্ধা। আমাৰ চৰিত্ৰত যেতিয়া লোভ মোহ কাম ক্ৰোধ দম্ভ দস্য পৰহিংসা পৰনিন্দা পৰচৰ্চা বা আনক কিবা বস্তু দিবলৈ মন নোযোৱা, আনৰ কু কথা পাতি সময় নষ্ট কৰা, এই চৰিত্ৰবিলাকে আমাৰ জীৱনৰ মৎস্যগন্ধা। এইবিলাকে আমাৰ দুৰ্গন্ধ। ঈশ্বৰৰ পৰশ পালে বা সিদ্ধ পুৰুষৰ পৰশ পালে এই চৰিত্ৰবিলাক গুচি আমাৰ জীৱনলৈ কি আহে? পদ্মগন্ধা হিচাপে আমি উপনীত হওঁ। অৰ্থাৎ এজন সিদ্ধ পুৰুষ বা এগৰাকী পতিব্ৰতা নাৰীৰ প্ৰকৃত চৰিত্ৰত যিদিনা তেওঁ অনুশীলন কৰিব, অনুধাৱন কৰিব, তেওঁ এক যোজনলৈকে তেওঁ সৌন্দৰ্য আৰু গন্ধ বিয়পি পৰিব। যিসকল শ্ৰেষ্ঠ লোকক আমি আমন্ত্ৰণ নিমন্ত্ৰণ কৰোঁ, যিসকলক শ্ৰেষ্ঠ বুলি জানি আমি আদৰ সাদৰ কৰোঁ, তেওঁলোক প্ৰকৃততে পদ্মগন্ধা। তেওঁলোকৰ গাত গুণ আছে, গুণ থকাৰ কাৰণে তেওঁলোকক আমি শ্ৰদ্ধা ভক্তি কৰোঁ। যদি আমাৰ গাত কোনো গুণেই নাথাকে তেতিয়াহ'লে আমি প্ৰত্যেকেই এগৰাকী এগৰাকী মৎস্যগন্ধা। গতিকে আমি মৎস্যগন্ধাৰ পৰা আমি পদ্মগন্ধা হ'বলৈ হ'লে অনুশীলন কৰিব লাগিব, পৰশ পাব লাগিব। কাৰ পৰশ পাব লাগিব? গুৰুৰ পৰশ পাব লাগিব, ঈশ্বৰৰ পৰশ পাব লাগিব। সেয়ে হ'ল পৰাশমণি। নহয় বাৰু? আমি গীত সংগীত ভাগৱত ঈশ্বৰ তত্ত্বৰ সকলো শুদ্ধভাৱে চিন্তা চৰ্চা কৰি যিদিনাই আমি তাত্ত্বিক হৈ উঠিম, সেইদিনাই আমাৰ জীৱনত লাগি থকা দুৰ্গন্ধময় শক্তিবিলাক দূৰ হৈ আমি পদ্মগন্ধালৈ ৰূপান্তৰিত হ'ম, যাৰ গন্ধ সমস্ত জগতত বিয়পি পৰিব। আপোনাক গুৱাহাটীৰ পৰা নিমন্ত্ৰণ কৰি লৈ যাব, তেনে লোক আমি দেখিছোঁ বা আপোনালোকেও নিমন্ত্ৰণ জনাইছোঁ। গীত মাততে হওক, ভাগৱত বক্তাই হওক,
নাম প্ৰসংগ কৰাই হওক, বায়নেই হওক, নৃত্য গীতেই হওক, ভাওনাৰ ভাইয়াই হওক, এইবিলাক হ'ল একোটা একোটা সাধনা। এই সাধনাৰ জৰিয়তে জীৱনৰ কলুষিতাবিলাক দূৰ কৰি সমাজপ্ৰিয় হৈ সমাজত শ্ৰেষ্ঠতা অৰ্জন কৰি সমস্ত জগতত তেওঁৰ নাম বিয়পাই দিয়া ব্যৱস্থাটোৱে হ'ল এক যোজনলৈকে পদ্মগন্ধা। এইবিলাক হ'ল আধ্যাত্মিক তত্ত্ব। গতিকে আমি প্ৰত্যেক দিনে আমাৰ দুৰ্গন্ধবিলাক দূৰ কৰিবৰ কাৰণে আমি চিন্তা কৰোঁ। আমি যদি দুৰ্গন্ধবিলাক লৈ ঘূৰিয়ে পৰোঁ তেন্তে আমাক কোনে পুচিব বা কোনে আদৰ কৰিব? কোনো এটা কথা আমি শিকিবলৈ যত্ন নকৰোঁ। কোনো এটা আমি গীত একবদ্ধ হৈ কি সুৰত গাইছে তাক অনুকৰণ কৰিব নিবিচাৰোঁ। চেষ্টা বোলা বস্তু আমাৰ মাজত নাই। গতিকে আমি কেনেকৈ পদ্মগন্ধা? আমি সেই মৎস্যগন্ধাই ৰখি। গতিকে এই কথা আপোনালোকক এইখিনিতে মই কৈ দিওঁ। হে ৰাম, হে ৰাম, কন্যাকাল দূষিত নুহুক বুলিলন্ত, ব্যাসকল গত লৈয়া ঋষি চলিলন্ত। তেওঁ কৈছে যে কন্যাকালৰ তোমাৰ কোনো দুখ নাথাকে, চিন নাথাকে। এই বুলি তেওঁ বৰ দি পুত্ৰক তেওঁ কি কৰিলে? ব্যাসে লগত লৈ গুচি গ'ল। এই ৰাম, ব্যাসকল গত লৈয়া, এই ৰাম, কন্যাকাল দূষিত নুহুক বুলিলন্ত, ব্যাসকল গত লৈয়া ঋষি চলিলন্ত। শান্তনু বিবাহ পাছে তাহাংকে কৰিলা, সত্যৱতী নামে কান জগত ভৰিলা। এই যে শান্তনু ৰজাই এদিন অৰণ্যত মৃগ কৰিবলৈ যাওঁতে সেই পদ্মগন্ধাক লগ পালে আৰু পদ্মগন্ধাক তেওঁ সত্য কৰি অনাৰ কাৰণে তেওঁৰ নাম কি হ'ল? সত্যৱতী। হে ৰাম, শান্তনুৱে তেন্তে দুই পুত্ৰ জনিলন্ত, চিতংগদ বিচিত্ৰ বীৰ্য নাম হৈলন্ত। চিতংগদ কুমাৰক গন্ধবে মাৰিলে ক, বিচিত্ৰ বিদ্যায়ো দুই কইনা বিহাইলে ক। এই শান্তনু ৰজাই সেই পদ্মগন্ধাক সত্য কৰি বিবাহ কৰি লৈ যোৱাৰ কাৰণে তেওঁৰ নাম হ'ল সত্যৱতী। আৰু সেই সত্যৱতী গৰ্ভে শান্তনু ৰজাৰ ঔৰসে দুটি সন্তান জন্ম দিলে। এটিৰ নাম হ'ল চিতংগদ আৰু এটি হ'ল বিচিত্ৰ বীৰ্য। আৰু এই চিতংগদ নামৰ কুমাৰক গন্ধৰ্বসকলে মাৰি পেলালে আৰু বিচিত্ৰ বীৰ্যই দুগৰাকী কইনা বিবাহ কৰালে। আৰু সেই দুগৰাকী কইনাৰ নাম হ'ল অম্বা আৰু অম্বালিকা। এই ৰাম, কাশী নিপতিৰ দুই কইনা ভৈলা জাত, অম্বা অম্বালিকা নামে জগত প্ৰখ্যাত। দ্বৈত আসক্তি আতি বিচিত্ৰ বীৰ্যৰ, যক্ষ্মা ৰোগ হুইয়া তুহু গৈলা জম ঘৰ। এই যে দুগৰাকী কইনা বিচিত্ৰ বীৰ্যই বিয়া কৰাইছিল অম্বা আৰু অম্বালিকাক, সেই অম্বা আৰু অম্বালিকাক বিবাহ কৰাৰ পাছতে তেওঁ যক্ষ্মা ৰোগ হৈ তেওঁ যমৰ ঘৰলৈ গুচি যাব লগা হ'ল। কোনো ধৰণৰ পুত্ৰ সন্তান তেওঁ জন্ম দিব নোৱাৰিল। সত্যৱতী দেখিলন্ত পুত্ৰ নষ্ট হৈলা, শ্ৰেষ্ঠ তনয়ক মাতি বুলি বা কলৈলা। শুনি উক ব্যাস বাপু জগত নিধন, তুমি আৱে কৰি উক মোক নাতি দান। সত্যৱতীয়ে দেখিলে ৰাজ্যত যদি সন্তান নাথাকে, উপৰিপুৰুষ নহ'লে এই ৰাজ্য কোনে পৰিচালনা কৰিব? এই বুলি ভাবি যেতিয়া বিচিত্ৰ বীৰ্য মৃত্যুবৰণ কৰিলে, অম্বা আৰু অম্বালিকা বোৱাৰীকৰ গৰ্ভত কোনো ধৰণৰ সন্তান নথকাত তেওঁ কি কৰিলে? তেওঁ ডাঙৰ পুত্ৰে যিজন সেই যমুনাৰ পাৰত পৰাশ ঋষিৰ লগত পঠাই দিছিল, যাৰ নাম ব্যাস, তেওঁ ব্যাসক কি কৰিলে? আমন্ত্ৰণ জনালে। ব্যাসেও কৈ থৈছিল, হে মাতৃ, যেতিয়াই তুমি প্ৰয়োজন বোধ কৰা মোক তেতিয়াই আমন্ত্ৰণ কৰিবা আৰু মই তোমাৰ সন্মুখত আহি উপস্থিত হ'ম। এই কথা সত্যৱতীয়ে জানি তেওঁ কি কৰিলে? তেওঁ প্ৰথম পুত্ৰ ব্যাসক আমন্ত্ৰণ জনালে আৰু আমন্ত্ৰণ জনাই কৈছে, হে মোৰ পুত্ৰ, তুমি যদি আহি এই ক্ষেত্ৰত যদি সন্তান জন্ম নিদিয়া তেন্তে ৰাজ্যক শাসন কৰিবলৈ উপৰিপুৰুষ আৰু নাই। শুনিও ক ব্যাস বাপু জগত নিধন, তুমি আৱে কৰিও ক মোক নাতি দান। ভাতৃৰ ক্ষেত্ৰত পুত্ৰ উপাৰ্জন নকৰা, মোৰ বংশ নষ্ট ভৈলা
পুনু উধাৰা। ভাতৃৰ ক্ষেত্ৰ মানে বোৱাৰীকৰ প্ৰভাৱ, ক্ষেত্ৰ মানে ঠাই। ভাতৃৰ ক্ষেত্ৰ মানে তেওঁ ভাইক মৃত্যুবৰণ কৰিলে, আৰু সেই ভাতৃয়ে যি ক্ষেত্ৰ বা যি ঠাইত সন্তান জন্ম দিম বুলি বিবাহ কৰাইছিল, সেই ক্ষেত্ৰত তুমি আহি পুত্ৰ উপাৰ্জন কৰোৱা, বংশ উদ্ধাৰ কৰা। এই হিমতে শ্ৰেষ্ঠ পুত্ৰ ব্যাসক বুলিলা, মাতিৰ বচনে ঋষি সাদৰ কৰিলা। এই কথাবিলাককে এজন বক্তাই আহি ইয়াক কৈছে যে বেদ মানিবই লাগিব, আমি বেদৰ কথা পালিবই লাগিব, বেদত এইবিলাক কথা আছে, ভাগৱতত এইবিলাক কথা নাই। কৈছিলে নে, মনত আছে? মাতৃ জন্ম দিয়া, সন্তান জন্ম দিয়া, কেনেকৈ ধৃতৰাষ্ট্ৰ পাণ্ডু জন্ম হ'ল, এই কথাবিলাক আমাৰ এজন বক্তাই আহি ইয়াক কৈ গ'ল যে বেদ কোনে নামানো বুলি কৈছে, বেদত এইবিলাক সংস্কৃতি আছে। বেদৰেতো ভাগৱত, সমস্ত বেদান্তৰ সাৰ মহাভাগৱত, ভাগৱততো সেইবিলাক কথা আছে। কিন্তু ভাগৱতত আছে বুলি নকৈ তেওঁ বেদ মানিব লাগে বুলি, বেদ আছে বুলি তেওঁ বেদৰ মতে চলিব লাগে বুলি তেওঁ প্ৰাধান্য দি পেলাই উচ্চতাই তুলিছিল, বিপথে পৰিচালনা কৰিছিল। সমস্ত বেদান্তৰ সাৰ ভাগৱতৰ সকলো বেদৰ সাৰ তত্ত্ব আছে। বেদত যিমানবিলাক কথা আছে, এই কথা ভাগৱতত আছে। সেইকাৰণে ভাগৱত পুৰাণৰ ঐতিহ্য বুলি কোৱা হৈছে। কিন্তু এই ভাগৱতক শ্ৰেষ্ঠতা নিদি বেদক শ্ৰেষ্ঠতা দি পেলাই তেওঁ কি কৰিলে, বেদ মানিব লাগিব, বেদক কোনে নামানে বুলি তেওঁ কৈ দিলে। এই কাহিনী কৈ এইবিলাক হ'ল বেদৰ সংস্কৃতি বুলি ক'লে। হয়, বেদৰ সংস্কৃতি, কিন্তু ভাগৱতত দিছে নহয়। বেদৰ পৰা সমস্ত সাৰ তত্ত্ব উদ্ধাৰ কৰি আনি এই ভাগৱতত উপস্থাপন কৰিছে। আমি সমস্ত বেদ পঢ়িবৰ কাৰণে আমাৰ জ্ঞান নাই, বহল সাগৰৰ পৰা আনি যিখিনি কথা আমাক দৰকাৰ সেই কথাখিনি আমাৰ ইয়াত আহি দিলে। এই ৰাম অম্বিকাক প্ৰথমে পাণ্ডৱে বুলি, অম্বিকাক প্ৰথমে পাশুৱে বুলি লন্ত, তোমাৰ গৰ্ভতে পুত্ৰ ঋষি জনিবন্ত, শাহুৰ বচনে তেন্তে আনন্দে আচন্ত, সময়ক জানি ব্যাস আহি ঠেকিলন্ত। শাহুৱেকে বোৱাৰীকক ক'লে যে সেই বোৱাৰী, তোমাৰ গৰ্ভত এটি পুত্ৰ সন্তান মই আশা কৰিছোঁ, মই মোৰ পূৰ্বৰ পুত্ৰ ব্যাসক মই আমন্ত্ৰণ জনাইছোঁ, তুমি তোমাৰ গৰ্ভখন পৰিষ্কাৰ কৰি ৰাখিবা বা সকলো ঠিকে থাকে ৰাখিবা, মধ্যৰাতি ব্যাস আহিব আৰু তোমাৰ গৰ্ভত এটি সন্তান জন্ম দিব। হে ৰাম শয্যাতে বহিলা ঋষি সতী দেখিলন্ত, অম্বিকা তাহান মূৰ্তি দেখি দৰিলন্ত, দাৰি নখ গুংফ জটা দেখি ভৈলা কাষ, তৈলৰ নাহিকে টান শৰীৰেৰে আভাষ। অম্বিকাক প্ৰথম উপদেশ দিছিল। অম্বিকা গৰ্ভখন প্ৰস্তুত কৰিবৰ কাৰণে শাহুৱেকে নিৰ্দেশ দিছিল, আৰু মধ্যৰাতি ব্যাস আহি যেতিয়া অম্বিকাৰ শয়ন কক্ষত প্ৰৱেশ কৰি সেই শয্যাত বহিছিল, আৰু অম্বিকাই ব্যাসদেৱৰ ৰূপ দেখি তেওঁ ভয় খাইছিল। দীঘল দীঘল দাড়ি, গোফ জটা ধৰা, নখ দীঘল, কোনোদিন তৈল্য মদন নকৰা এটা শৰীৰ, সেই শৰীৰ তেওঁ ঘীন কৰিলে, ভয় খালে, আৰু ভয় খাই তেওঁ কি কৰিলে, শাহুৱেকৰ কথা ৰক্ষা কৰি তেওঁ চকু কাণ মুদি সেই সময়কণ পাৰ কৰে। অৰ্থাৎ এগৰাকী মাতৃয়ে বিষয়ৰ সন্তান জন্ম দিয়াৰ জ্ঞান নথকাৰ কাৰণে ব্যাসৰ বাহ্যিক দিশটো পৰিৱেশন কৰি তেওঁ কি কৰিলে, এটি বিকলাংগ সন্তান এই ভাৰতভূমিলৈ নমাই আনে। আৰু যেতিয়া ব্যাসদেৱক সেই অম্বিকা নামৰ বোৱাৰীগৰাকীয়ে, মাতৃগৰাকীয়ে যেনেধৰণে এটি সন্তান জন্ম দিবৰ কাৰণে অনুশীলন কৰিব লাগে, তেনেধৰণে নকৰা হেতুকে
যেতিয়া সেই শয়ন কক্ষ এৰি ওলাই যায় মাতৃক কৈ গৈছিল যে হে মাতৃ তোমাৰ কাৰ্য বা তোমাৰ উপদেশ মই পালন কৰিলোঁ যদিও উপযুক্ত এটি সন্তান কিন্তু জন্মগ্ৰহণ নকৰিব। মাতৃয়ে ক'লে কিয়? সন্তান জন্ম দিবৰ সময়ত যি প্ৰকৃত অনুশীলনৰ দৰকাৰ সেই অনুশীলন কিন্তু সঠিকভাৱে নহ'ল। তোমাৰ বোৱাৰীয়ে অত্যন্ত ভয় কৰিলে মোক দেখি, আৰু সেই ভয় অৱস্থাত যেনেধৰণে চিন্তা কৰি সন্তান বীৰ্যস্খলন হ'ল সেই সন্তান কিন্তু তেওঁ চকু মুদি দিয়াৰ কাৰণে এটি অন্ধ পুত্ৰ জন্মগ্ৰহণ কৰিব বুলি মাতৃক ক'লে। গতিকে আমাৰ যিসকল প্ৰজন্মৰ ল'ৰা বিবাহ পাশত আবদ্ধ হৈ সন্তানৰ আশা কৰি আছে তেওঁলোকে এই লেচনটো পঢ়াৰ খুব দৰকাৰ আছে। আমাৰ সমাজবিলাকত নাই, বিভিন্ন সমাজবিলাকত বিয়া বাৰু পতাৰ পাছত হনিমুন কৰিবৰ কাৰণে বিদেশলৈ পঠাই দিয়ে। ইয়াৰ অৰ্থটো এইটো যে তেওঁলোকে বিনা দ্বিধাৰে লাজ ভয় শংকা দূৰ কৰি যাতে এটি সুসন্তান এই জগতলৈ নমাই আনিব পাৰে তাৰ কাৰণে তেওঁলোকে কি কৰে? হনিমুন কৰিবৰ কাৰণে বাহিৰলৈ পঠাই দিয়ে। যিবিলাক স্থানত তেওঁলোকে খুব আনন্দ মনে বিহাৰ কৰি অৰ্থাৎ বিচৰণ কৰি এটি পৰম আনন্দ মনে যাতে সন্তানটো জগতলৈ নমাই আনিব। আৰু আমাৰ সমাজবিলাকত মই মুকলিমূৰীয়াকৈ কৈছোঁ, জনা কথা আমাৰ শাহুৱেকসকলৰ কাৰণে বা বোৱাতি আৰু পুত্ৰই এটি সন্তান জন্ম দিবলৈ অসমৰ্থ। বহু ধৰণৰ আমাৰ পৰিয়ালবিলাকৰ কিছুমান নিবন্ধ নিয়ম আছে, বাধকতা আছে। এই বাধকতাৰ কাৰণে তেওঁ কি হয়? লাজ ভয় থকাৰ হেতুকে এটি প্ৰকৃত সন্তান জন্ম দিবলৈ সমৰ্থ নহয়। দ্বিতীয়তে সমৰ্থ নহয় কি? সময়ৰ অনুশীলন নাজানে, কোন সময়ত সন্তান এই জগতলৈ নমাই দিব লাগে। যিবিলাক কথা আমিও শিকা নাই, আমাকো কোনেও নকৰে। এতিয়া সেইকাৰণে যিসকল সতী সন্তান ইয়াত উপস্থিত আছে এই সুযোগতে মই কৈ থওঁ, 12 বজাৰ পাছত সন্তান আশা কৰিলে স্বামী স্ত্ৰীৰ মাজত প্ৰকৃত আনন্দময় পৰিৱেশত সন্তান স্থিতি কৰালে সেই আনন্দময় হ'ব, পৰিপূৰ্ণ হ'ব আৰু সুস্থিৰ জ্ঞানৱন্ত। কাৰণ 12 বজালৈকে এই পৃথিৱীত সম্পূৰ্ণ গৰম ভাৱটো থাকে। পৃথিৱীত গৰম ভাৱটো থকাৰ উপৰিও আমাৰ দেহতো গৰম ভাৱটো 12 বজালৈকে ঠাণ্ডা। আপোনালোকে চাব গৰম দিনত 12 বজালৈকে পকা ৰাস্তাবিলাক বা পকা ৱালবিলাক বা ঘৰবিলাক ঠাণ্ডা নহয়, 12 বজাৰ পাছতে ঠাণ্ডা। ঠিক তেনেকৈ আমাৰ দেহবিলাক 12 বজালৈকে উচ্ছৃংখল মনোভাৱত থাকে। সেই উচ্ছৃংখল মনোভাৱেৰে যদি সন্তান নমাই অনা হয় সেই সন্তান উচ্ছৃংখল হ'ব। গতিকে 12 বজাৰ আগত জন্মগ্ৰহণ কৰা সতী সন্তানে বিশৃংখল কৰিব, সমাজত অশান্তি কৰিব। আৰু 12 বজাৰ পাছত যি সন্তান এই পৃথিৱীলৈ নামি আহিব সেই সন্তানে দৃষ্টি হ'ব, জ্ঞানৱন্ত। তাৰোপৰি প্ৰতি পত্নীৰ মাজত পৰম আনন্দময় হ'ব লাগিব। সুচিন্তাৰ দ্বাৰা সেই সন্তান তেওঁলোকে আহ্বান কৰিব লাগিব। কিন্তু আমাৰ সেই কৌশল নাই, সেই শিক্ষা নাই। নোহোৱাৰ কাৰণে কি কৰে? কেতিয়া সন্তান এই জগতলৈ নামি আহে স্বামী স্ত্ৰী গমেই নাই। কেতিয়াও উৎসৱ পাৰ্বণৰ পৰা আহি সন্তান স্থিতি কৰাব নালাগে। উৎসৱ পাৰ্বণলৈ গ'লে মানুহৰ মনবিলাক উত্ৰাল হৈ, আৰু সেই উত্তাল অৱস্থাত আহি যদি সন্তান স্থিতি কৰোৱা হয় তেন্তে সেই সন্তান উচ্ছৃংখল চঞ্চল মনৰ হ'বই। আৰু তাৰ পাছত জন্মগ্ৰহণ কৰোৱাৰ পাছত আমি সন্তানটোক যদি দুখ দি থাকোঁ, পাই তই কেলৈ পঢ়িব নোৱাৰ, তই কেলৈ এনেকৈ ধৰণৰ চঞ্চল, কিয় তই পুলত বহি বহি মোবাইল পিটিকি থাক, তাৰ মূলতে কাৰণ পিতৃ-মাতৃ। আমি সন্তানক এনেই দুখী, নিজক দুখ ঢাকি সন্তানক দুখ কৰিবলৈ যোৱাটো পিতৃ-মাতৃৰ চূড়ান্ত। কাৰণ আমি সৃষ্টিতেই কেনা লগাই থৈছোঁ। এই কথাবিলাক পিতৃ-মাতৃৰ গাতো ভুল নাই, এনেকুৱা এখন মঞ্চ নথকাৰ কাৰণে, এই কথাবিলাক আলোচনা বিলোচনা নোহোৱাৰ কাৰণে এই ব্যৱস্থাটো হৈছে। লাজ ভয় কাৰণে আমি কোনো ধৰণে এই ভাগৱততে এইবিলাক কথা দি থৈছোঁ, কিন্তু এই কথাবিলাক কওঁতে আকৌ আমাৰ লাজ লাগে। সিদ্ধ পুৰুষসকলে এইবিলাক কথা কওঁতে আমাক লাজ কৰা নাই, কিন্তু আমি এই কথাখিনি কওঁতে লাজ কৰোঁ। কিহৰ কাৰণে লাজ কৰিব লাগে? আৰু লাজ কৰাৰ কাৰণে আজি আমাৰ জীৱনলৈ এটি সুসন্তান নমাই নিব পৰা আমি নাই। যাৰ কাৰণে আজি পদে পদে আমি দুখী। প্ৰত্যেক ঘৰ বামতে সন্তানক লৈ আজি আমি দুখী হৈ আছোঁ। সন্তানৰ পৰা আমাৰ দুখ কৃষ্ণ। হে ৰাম চৰ চৰ কৰে গাঁও জংকে যেন আতি, তাংক দেখি মুদিলন্ত দুয়ো চক্ষু হতি, এতেকে অন্ধক ভৈলা ধৃতৰাষ্ট্ৰ ৰাজা,
নাতি নুহি কয় ইটো ভৈলহু অপ্ৰজা। এজন অন্ধ লোকৰ দ্বাৰা কেতিয়াও ৰাজ্যৰ ৰজা হ'ব নোৱাৰে, ৰাজ্য শাসন কৰিব নোৱাৰে, আৰু প্ৰজাই কেতিয়াও তেওঁৰ পৰা প্ৰকৃত সুশাসন আশা কৰিব নোৱাৰে। এখন ৰাজ্য, এখন সমাজ, এখন দেশ বা এখন ঘৰ চলাবৰ কাৰণে প্ৰকৃততে সন্তানজন সবল চিন্তাশীল লোক হ'ব লাগিব। তাংক দেখি সত্যৱতী তুষ্ট নভৈলন্ত, আৰু 12 ব্যাসক বুলিলন্ত। তাহান বচনে বীৰ্য ধাৰণ কৰিল, ঋষিৰ মূৰ্তিক দেখি লোমকি সৰিল। এই কথাখিনি শুনি সত্যৱতীয়ে সন্তুষ্ট নহয়, আৰু সন্তুষ্ট নহৈ ব্যাসক পুনৰবাৰ আকৌ আমন্ত্ৰণ জনালে যে হে ব্যাস, মোৰ উপদেশ তুমি পালন কৰি পুনৰবাৰ তুমি আকৌ তোমাক মই আমন্ত্ৰণ জনাইছোঁ, মোৰ বোৱাৰী গৰ্ভত বীৰ্য ধাৰণ কৰি এটি সুসন্তান জন্ম দিয়া। হে ৰাম এতেকে হেতানবাহী ভৈলা পাণ্ডু নাম, সাৰ্বভৌম ৰাজাতে হে আতি অনুপাম। দুয়ো নাতি দেখি হতি তুষ্ট নভৈলন্ত, আৰু 12 ঋষি কব চন বুলিলন্ত। দ্বিতীয়বাৰ আমন্ত্ৰণ জনালে। দ্বিতীয়বাৰ আমন্ত্ৰণ মৰ্মেও আহি এইবাৰ অম্বাক উপদেশ দিলে, পৰামৰ্শ দিলে যে তুমি গৰ্ভ প্ৰস্তুত কৰি ৰাখিবা। মই ব্যাসক পুনৰ আমন্ত্ৰণ জনাইছোঁ। এইবাৰো কি কৰিলে, বোৱাৰীয়েকে সেই ব্যাসৰ ৰূপ দেখি ভয়তে কঁপিবলৈ ধৰিলে। অত্যন্ত আতংকিত হোৱাৰ হেতুকে দ্বিতীয়বাৰো কি হ'ল, এটি ভয়াতুৰ সন্তান অৰ্থাৎ হেতাবৰণৰ এটি সন্তান জন্ম হ'ব বুলি মাতৃক ক'লে যে এইবাৰো মাতৃ এটি সুস্থ সন্তান আশা কৰিব নোৱাৰি, যিহেতুকে এইবাৰৰ অনুশীলনতো তোমাৰ বোৱাৰীয়ে অত্যন্ত ভয় কৰিলে, আৰু সেই ভয় কৰাৰ কাৰণে আৰু সঠিকভাৱে বীৰ্য স্খলন নোহোৱাৰ হেতুকে এটি অপৰিণত সন্তান জন্ম, বীৰ্যৰ বা পৰিণত বীৰ্যৰ দ্বাৰা সন্তান জন্ম নোহোৱাৰ কাৰণে তেওঁ এটি অপৰিণত সন্তান জন্ম হ'ব, যিজনৰ নাম পাণ্ডু। আৰু সেই পাণ্ডুৱে কেতিয়াও সুস্থিৰভাৱে ৰাজ্য পৰিচালনা কৰিব নোৱাৰিব বুলি ব্যাসদেৱে সত্যৱতীক কৈ গ'ল। আৰু সত্যৱতীয়েও 2 নাতি যেতিয়া অপৰিণত বিকলাংগ বুলি গম পালে, তেওঁ মন সন্তুষ্ট নহ'ল। সন্তুষ্ট নহৈ পুনৰবাৰ বাৰে বাৰে আকৌ ঋষিক ব্যাসক আমন্ত্ৰণ জনালে যে এটি সন্তান, সুস্থ সন্তান প্ৰয়োজন, যি সন্তানৰ জৰিয়তে দেশ শাসন কৰা সম্ভৱ হ'ব। হে ৰাম দুয়ো নাতি দেখি হতি তুষ্ট নভৈলন্ত, আৰু 12 ঋষি কব চন বুলিলন্ত। ভাল পুত্ৰ এক বাপ কৰা উপাৰ্জন, শুনি ব্যাসে বোলে মাতৃ পালিবু বচন। হে ৰাম সত্যৱতী পাছে পুত্ৰ বধূক বুলিল, মনত তাহান বাক্য দুয়ো নাদৰিল। সত্যৱতীয়ে পুনৰ পুত্ৰবধূ, বধূ মানে বোৱাৰী, পুত্ৰৰ বোৱাৰীক আকৌ ক'লে যে তোমালোকে বাৰে বাৰে মই বিচৰা মতে মোৰ উপদেশক তোমালোকে অগ্ৰাহ্য কৰি 2 বাৰে তোমালোকে 2টা সন্তান, পৰিণত সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে তোমালোকক মই অত্যন্ত দুখ পাইছোঁ। এইবাৰ পুনৰবাৰ মই আকৌ এটা আশা কৰিছোঁ, এই আশা কিন্তু তোমালোকে নিৰাশা নকৰিবা, তোমালোকৰ গৰ্ভ প্ৰস্তুত কৰা। মুখত বুলিলা আমি কৰিবু বচন, এহি বুলি পঠালে ক দাসী একজন। তাহাঁতে জানিলা আহি ঋষি মহাশয়, বিদুৰ বুলিয়া তাংক জগতে জানয়।
পৰম বৈষ্ণৱতে নাৰায়ণ পৰ ব্ৰাহ্মণী আৰু একজন দিহত যম আহি ভৈলা জাত ঋষিৰ শাপত তাহান মহিমা মই কহিবহু কত। বোৱাৰী দুগৰাকীয়ে শাহুৱেকৰ উপদেশ মানি মুখতে হ'ব বুলি ক'লে, কিন্তু ৰাতিলৈ যেতিয়া বিয়াত আহিব, কিন্তু তেওঁলোকে দুয়োগৰাকীয়ে কথা বতৰা পাতি এইবাৰ এগৰাকী দাসী প্ৰস্তুত কৰিলে। তেওঁলোকক যিগৰাকী আলপৈচান ধৰি থাকে সেই দাসীগৰাকীক ৰেডি কৰিলে বিয়াৰ কাৰণে। আৰু দাসীগৰাকী সদায় দাসী, তেওঁ ভাল বেয়া বা উচিত অনুচিত কথা নাই। এগৰাকী মানুহ যেতিয়া পিয়াহত থাকে, ভোকত থাকে, যি পায় তাকে খাই সন্তুষ্টি লাভ কৰে। এই কথা ভাবি যেতিয়া মধ্যৰাতি দাসীগৰাকীক প্ৰস্তুত কৰিলে, বিয়াত দেৱও আহিলে আৰু দাসীগৰাকীয়ে তেওঁ জীৱনৰ সকলো সমৰ্পণ কৰি আনন্দময়ভাৱে বিয়াখনৰ লগত তেওঁ কি কৰিলে, ৰতিক্ৰিয়া সমাপন কৰিলে। আৰু এই ৰতিক্ৰিয়া সমাপন কৰাৰ লগে লগে নাৰায়ণৰ অংশে যম দণ্ডই আহি সেই দাসীৰ গৰ্ভত জন্মগ্ৰহণ কৰিলে, যাক আমি বিদুৰ বুলি জ্ঞাত। হে ৰাম ধৃতৰাষ্ট্ৰ ৰাজাৰ সতেক পুত্ৰ ভৈলা গান্ধাৰীৰ হন্তে তেহে উৎপন্ন কইলা হবাৰে মাজত শ্ৰেষ্ঠ দুৰ্যোধন নাম দুৰ্জনৰ মন কইলা আতি অনুপাম। তিনিজন সন্তান জন্মগ্ৰহণ হ'ল। এজনৰ প্ৰথমজনৰ নাম ধৃতৰাষ্ট্ৰ, তেওঁ গান্ধাৰীক বিবাহ কৰালে। দ্বিতীয়জন পাণ্ডু, তেওঁ কুন্তীক বিয়া কৰালে। আৰু তৃতীয়জন হ'ল বিদুৰ, তেওঁ সৌভৰীক অৰ্থাৎ সুভগাক বিয়া কৰালে। ক'বগৈ আছে। আৰু এই নামবিলাকেই একোটা একোটা অৰ্থ। ধৃতৰাষ্ট্ৰ, ধৃত মানে ধৃতম, মনৰ যিটো চৈতান বুদ্ধি। যিখন ৰাষ্ট্ৰত যিজন লোকে চৈতান বুদ্ধিৰে ধৃত ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া হ'ল ধৃত। আৰু তেওঁ বিয়া কৰা ভাইজাগৰাকী কোন? গান্ধাৰী। তেওঁ গান্ধাৰী কিন্তু অন্ধ নহয়, কিন্তু এটা চকুত পাতি লগাই থাকে। কিয় লগাই থাকে? সেই গান্ধাৰীক আপুনি বা ময়ে ধৃতৰাষ্ট্ৰ, আপুনিয়ে গান্ধাৰী। পুত্ৰৰ সকলো দুখ দেখাৰ পাছত, পুত্ৰৰ উন্নতিৰ কাৰণে, পুত্ৰক এই ৰাজ্যত স্থাপন কৰিবৰ কাৰণে পিতৃসকলে যিকোনো কামেই কৰিব, কেৱল মোৰ পুত্ৰটো ভাল স্থানত হ'ব, মোৰ পুত্ৰটো আগবাঢ়ি যাব, মোৰ পুত্ৰটো ৰাজ্যভাৰ গ্ৰহণ কৰক। তেওঁ যদি কোনোবাই পুত্ৰটোৰ বিৰুদ্ধেও কথা কয়, সেই কথা কেতিয়াও মানি নলয়। তেওঁৰ দৃষ্টিত সদায় নিজৰ পুত্ৰটো সৎ বুলিয়ে ভাবে। আৰু মাতৃগৰাকীয়ে সন্তানটোৰ বেয়া বুলি জনাৰ পাছতো বা কাৰ্যটো বেয়া হৈছে বুলি জনাৰ পাছতো তেওঁ চকুত এটা পাতি মাৰি তেওঁ নেদেখাৰ ভাও ধুই থকা ব্যৱস্থাটো হ'ল কাৰণে। আমাৰ মাতৃসকলক আপুনি কৈ চাবচোন, আপোনাৰ সন্তানটোৱে আজি এনেকুৱা কৰিলে, দুদিনমানৰ পাছত সেই যিজনে আপোনাক ক'বলৈ গৈছিল তেওঁ নেমাতে। মাতৃগৰাকীয়ে জানে মোৰ ল'ৰাটোৱে এনেকুৱা কৰিছে, যে আপোনাৰ ল'ৰাটোৱে আজি আমুক স্থানত মদ্যপান কৰি আছে। আপোনাক যদি কোৱা যায় কেতিয়াও হ'ব নোৱাৰে, মোৰ ল'ৰাই কেতিয়াও মদ নাখায়, তুমি ক'লেই হ'বনে? থাকিব পাৰে বহি কাষত, নাখায়। অৰ্থাৎ তেওঁ জানে খাইছে বুলি। লাগিলে ল'ৰাটোক আহি তেওঁ ব্যৱস্থাও ল'ব, কিন্তু মানুহজনৰ আগত কেতিয়াও স্বীকাৰ অৰ্থাৎ দেখিও নেদেখা পাতি মাৰি থকা ব্যৱস্থাটো হ'ল গান্ধাৰী, যিটো চৰিত্ৰ মহাভাৰতত আমাক বুজিবৰ কাৰণে। আৰু ধৃতৰাষ্ট্ৰ হ'ল ধৃত, তেওঁ কোনোদিনেই উচিত কথা বিবেচনা নকৰে, কেৱল ধন টকা পইচাৰ কাৰণে তেওঁ পাগল। ধৃতৰাষ্ট্ৰ ৰাম হবাৰে মাজত শ্ৰেষ্ঠ দুৰ্যোধন নাম দুৰ্জনৰ মন কইলা অতি অনুপাম খাপত থাকিয়া পাণ্ডু ভৈলা অপুত্ৰক ভাইজাক চাহিয়া তেন্তে বাক্য বুলিলে ক। পাণ্ডু আকৌ কি হ'ল? ঋষিৰ খাপগ্ৰস্ত হৈ তেওঁ কোনোদিনেই ৰতিক্ৰিয়া কাৰ্য কৰিব নোৱাৰিব। ৰতিক্ৰিয়া কাৰ্য কৰিলে তেওঁ মৃত্যুবৰণ হ'ব বুলি
অভিশাপ দিছিল। ইয়াৰো কাহিনী পুৰাণত আছে। এগৰাকী ঋষি আৰু এগৰাকী ঋষি পত্নীয়ে কাম ভাৱত লিপ্ত হৈ থকা সময়তে পাণ্ডুৱে মৃগ কৰিবলৈ যাওঁতে তেওঁলোকে হৰিণা হৈ ক্ৰিয়া কৰি আছিল আৰু সেই ক্ৰিয়া কৰি থকা সময়তে পাণ্ডুৱে সেই হৰিণা হত্যা কৰিছিল। কৰোঁতে সেই হৰিণাৰ কাম ভাৱত তেওঁলোকে পৰিপূৰ্ণ নোহোৱাৰ কাৰণে পাণ্ডুক অভিশাপ দিছিল আৰু অভিশাপ দিয়াৰ কাৰণে তুমি যিদিনাই ৰতিক্ৰিয়াত আগবাঢ়িবা সেইদিনাই তুমি মৃত্যুবৰণ কৰিবা। গতিকে সেই পাণ্ডুৱে আহি কুন্তীক ক'লেহি আৰু সেইদিনৰ পৰা তেওঁৰ ৰতিক্ৰিয়া কাৰ্য বন্ধ হ'ল আৰু বন্ধ হোৱাৰ হেতুকে তেওঁ কোনোদিনে সন্তান জন্ম দিব নোৱাৰে। সন্তান জন্ম দিবলৈ আগবাঢ়ি আহিলে তেওঁ মৃত্যুবৰণ হ'ব। এইটো তেওঁৰ অভিশাপ আছিল। এই কথাটো ইয়াত থুলমূলকৈ কৈছে কথাবিলাক, কাৰণ মহাভাৰত নহয় ভাগৱতহে ইয়াত অকণমানকৈ কৈছে। এই ৰাম খাপ তথা কিয়া পাণ্ডু ভৈলা অপুত্ৰক ভাইজা কচাহিয়া তেন্তে বাইক বুলিলে ক পাণ্ডুৰ বচনে তিনি দেৱক পাঠিলা ধৰ্মবায়ু ইন্দ্ৰ তিনি সতৰে আহিলা। পাণ্ডুৱে যেতিয়া সন্তান জন্ম দিব নোৱাৰে, কুন্তীয়ে তেওঁ এটি মন্ত্ৰ পাইছিল। মন্ত্ৰটো কেনেকৈ পাইছিল? কুন্তি যেতিয়া কুন্তি হ'ল কাৰ্যেত, জানে নেকি বাৰু কাৰ্যেত? কুন্তভোজৰ অৰ্থাৎ সুৰসেনৰ কন্যা। সুৰসেনৰ 5গৰাকী কন্যা আছে। এই 5গৰাকী কন্যাৰ প্ৰথমগৰাকীৰ নাম পিঠা আৰু কুন্তভোজৰ কোনো ধৰণৰ সতি সন্তান নথকাৰ কাৰণে সুৰসেনে পিঠাক কুন্তভোজক দি দিছিল সৰুতে, আৰু কুন্তভোজে প্ৰতিপালন কৰি ডাঙৰ কৰাৰ কাৰণে সেই ছোৱালীজনীৰ নাম কুন্তী নাম ৰখা হৈছে। আৰু সেই কুন্তী নাম ৰাখি থাকোঁতে এদিন কুন্তভোজৰ ঘৰত দুৰ্বাসা মুনি গৈছিল আৰু দুৰ্বাসা মুনি গৈ অতিথি হিচাপে যাওঁতে কুন্তীয়ে অত্যন্ত শ্ৰদ্ধাৰে সেৱা সৎকাৰ কৰাৰ কাৰণে দুৰ্বাসা মুনিয়ে কুন্তীৰ ভৱিষ্যত কথা জানি কুন্তীক কৈছিল যে হে আই, তোমাৰ অতিথি শুশ্ৰূষাত মই পৰম সন্তুষ্ট হৈছোঁ। তুমি ভৱিষ্যতে তোমাৰ স্বামীৰ দ্বাৰা সন্তান জন্ম দিব নোৱাৰিবা। গতিকে মই তোমাক এটি মন্ত্ৰ শিকাই থৈ যাওঁ আৰু এই মন্ত্ৰৰ দ্বাৰা তুমি সন্তান আশা কৰিব পাৰিবা। এই মন্ত্ৰৰ দ্বাৰা যাকেই তুমি নিমন্ত্ৰণ কৰিবা তেওঁৱেই তোমাৰ ওচৰত উপস্থিত হ'ব আৰু উপস্থিত হৈ তুমি তেওঁৰ সৈতে ৰতিক্ৰিয়া কৰি তুমি সন্তান জন্ম দিব পাৰিবা বুলি কৈ এটা মন্ত্ৰ তেওঁ অতিথি শুশ্ৰূষাত সন্তুষ্ট হৈ কুন্তীক সেই মন্ত্ৰ দুৰ্বাসা মুনিয়ে প্ৰদান কৰিছিল। আৰু সেই মন্ত্ৰ পাই কুন্তী দেৱীয়ে মন্ত্ৰটো সঁচা নে মিছা প্ৰমাণ কৰিবৰ কাৰণে সৰ্বপ্ৰথমে সূৰ্য দেৱতাকে তেওঁ আমন্ত্ৰণ কৰিলে আৰু সূৰ্য দেৱতা আহি উপস্থিত হ'ল। মন্ত্ৰটো ফলিয়াই গ'ল, সঁচা বুলি পৰিণত হ'ল। হ'লে কি হ'ব? তেওঁতো অকুমাৰী, মাতি দিলে, আহি গ'ল। এতিয়া সূৰ্যদেৱক তেওঁ কৈছে, হে দেৱৰাজ, হে দেৱতা, সূৰ্য দেৱতা, মই অজানিতে তোমাক আমন্ত্ৰণ জনালোঁ। মই এতিয়া কুমাৰী হৈ আছোঁ, গতিকে মই তোমাৰ লগত যদি ৰতিক্ৰিয়া কৰোঁ মোৰ এই জগতত কিলিংখা আহিব। আৰু সূৰ্যদেৱে ক'লে, মোক যেতিয়া আমন্ত্ৰণ কৰিলা মই তোমাক সন্তান নিদিয়াকৈ ঘূৰি গ'লো। আৰু সেই সূৰ্যদেৱৰ লগত কুন্তীৰ ৰতিক্ৰিয়া হোৱাত এটি সন্তান হ'ল আৰু সেই সন্তানটি জগতৰ সমাজৰ লাজত কুন্তী দেৱীয়ে মধ্যৰাতি যমুনাৰ পানীত উটুৱাই দিলে, যাক আমি কৰ্ণ বুলি চিনি পাওঁ।